গৃহৰক্ষী বিভাগত কেনেকৈ হয় ৰেচন কেলেংকাৰী গৃহৰক্ষীক ৰেচন দিবলৈ কিয় ইচ্ছা নকৰে শীৰ্ষ বিষয়াই ৩ কোটি টকাক লৈ কাৰবাছত চলিছে হিচাপ নিকাচ ৰেচন বঞ্চিত গৃহৰক্ষীৰ বাবে চিন্তা কৰিব কোনে কৈ থাকিলেও উৰ নপৰে ৰাজ্যৰ অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ কথা বাহিনীৰ কাৰ্যালয়ত চলিছে চূড়ান্ত অৰাজকতা গৃহৰক্ষী বাহিনীৰ মাজত অৰাজকতাৰ সৃষ্টিত সিনিয়ৰ ষ্টাফ অফিচাৰ জ্যোতি বৰাৰ হেনো নাম আছে এইজন বিষয়াৰ প্ৰভুত্ব সকলোতে তেওঁ বহি থকা চকীখন দিছপুৰেও লৰাব নোৱাৰে বুলি কাৰ্যালয়ৰ মাজতে সৰব আলোচনা চলে জ্যোতি বৰাৰ নিৰ্দেশ অবিহনে কাৰ্যালয়টোত কোনেও একো কৰিব নোৱাৰে বিষয়াজন কেনেকৈ ইমান প্ৰভাৱশালী সেয়া বহুতৰ বাবে মাথো সাথৰ কেইবামাহো হ'ল ৰেচন পোৱা নাই গৃহৰক্ষীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও গুৰুত্ব নিদিয়ে কিয় শেহতীয়াকৈ গৃহৰক্ষী বিভাগত ৰেচন যোগান কেলেংকাৰীৰ পোহৰলৈ অহাত জ্যোতি বৰাৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে কিয়নো দীৰ্ঘদিন ধৰি ৰেচন যোগানৰ দায়িত্ব বহন কৰি আছে এইগৰাকী বিষয়াই ৩ মাহৰ মূৰে মূৰে ৰেচন দিয়া গৃহৰক্ষীয়ে আজি কেইবামাহো ৰেচন পোৱা নাই শুনিবলৈ আচৰিত যেন লাগিলেও ৰেচনৰ নামত নামমাত্ৰ সামগ্ৰী আদায় দিয়া হয় গৃহৰক্ষীক তাকো ৩ মাহৰ মূৰত এই বিষয়ে আমাৰ পূৰ্বৰ প্ৰতিবেদনত সবিস্তাৰে সম্প্ৰচাৰ হৈছে নামমাত্ৰ ৰেচনক কেন্দ্ৰ কৰি প্ৰতিবাদ হোৱাৰ পাছত ৰেচনৰ বিপৰীতে নগদ ধন আদায় দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন উদ্যোগ আৰম্ভ হয় বিভাগটোত সেইমতে নগদ ধন হিচাপে ৰেচন আদায় দিবলৈ হলে ৩ কোটি টকাৰ অতিৰিক্তভাৱে প্ৰয়োজন বুলি নিৰ্দিষ্ট চক্ৰটোৱে প্ৰচাৰ চলায় এই ৩ কোটি টকাক লৈ এতিয়া হিচাপ নিকাচত ব্যস্ত হৈ পৰিছে একাংশ প্ৰশ্ন হৈছে ৩ কোটি টকা বিভাগটোক কোনে দিব ৰাজ্য চৰকাৰক এই সম্পৰ্কে প্ৰস্তাৱ দিয়া হৈছে নে নাই নে গৃহৰক্ষীসকলৰ ৰেচন প্ৰক্ৰিয়াটোত জড়িতসকলে নিজৰ উদৰ পুৰাবলৈ নতুন ফন্দি ৰচনা কৰিছে এতিয়া সকলো সাথৰ এই সময়তো যদি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো গুৰুত্ব নিদিয়ে তেন্তে গৃহৰক্ষীসকল ৰেচনৰ পৰা চিৰদিনলৈ বঞ্চিত হ'ব সেই কথা নিশ্চিত ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব